ড্ৰাগছৰ বিৰুদ্ধে মা বান্ধি থিয় দিছে অসম আৰক্ষী। আৰক্ষীৰ জালত পৰিছে বহুকেইজন কুখ্যাত ড্ৰাগছ মাফিয়া। মাৰাত্মক ড্ৰাগৰ বিৰুদ্ধে আৰক্ষীৰ জোৰদাৰ অভিযানৰ পিছতেই ইটোৰ পিছত সিটো ড্ৰাগছ মাফিয়া জালত পৰিছে আৰক্ষীৰ। শনিবাৰে পুৱাই ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই শিৱসাগৰ আৰক্ষীয়ে। অনলাইন ডেলিভাৰীৰ নামত ৰমীয়া ড্ৰাগছৰ ব্যৱসায় চলাইছিল এই যুৱক দুজনে। দুজনকে ব্যক্তিক ড্ৰাগছৰ বেহা কৰিবলৈ আহোঁতে আৰক্ষী প্ৰশাসনে হাতে লোটে ধৰা পেলাইছে। দুইজনৰ ওচৰত আপত্তিজনক বস্তু ইতিমধ্যে পোৱা গৈছে। ড্ৰাগছৰ বেহাত জড়িত ঔষধৰ পাইকাৰী বিক্ৰেতা। নগাঁও চহৰৰ শিৱনগৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই বৃহৎ পৰিমাণৰ ড্ৰাগছ উদ্ধাৰৰ লগতে গ্ৰেপ্তাৰ কৰে 2 ড্ৰাগছ সৰবৰাহকাৰী। আৰক্ষীৰ জালত মুজামিল ৰহমান, হেমন্ত কুমাৰ দাস। হেমন্ত কুমাৰ দাস হৈছে পেছাগতভাৱে ঔষধৰ পাইকাৰী বিক্ৰেতা। এইটো আছে মানে এইটো বহুত বৃহৎ মাত্ৰাত হয়, তো এইটো আমি খবৰ পাইছিলোঁ। আৰু আমাৰ ডিএছপি কল্যাণ আৰু তাৰ লগত আমাৰ টাউন ব্ৰাঞ্চৰ মানুহ আছিলে, বাট মষ্টলি এইটো যিটো আমাৰ এণ্টি নাৰ্কটিক স্কোৱাড আছে সেইটোৰে সাফল্য কম আমি তো লাগি আছিলে। সেই পিছত তো সেইটো পাইছে আৰু সেইটোৰ পিছত আৰু চলি আছে। এতিয়া এইটো অভিযান খতম হোৱা নাই, এতিয়াও চলি আছে। দক্ষিণ কামৰূপৰ গৰৈমাৰীৰ জোৰসীমলত ড্ৰাগছৰ বিৰুদ্ধে অভিযান চলাই 16টাকৈ কণ্টেইনাৰ সহ আৰক্ষীৰ জালত পৰিছে আব্দুল আৱাল নামৰ এজন। ইফালে দাসাপাৰা গাঁৱৰ পৰা বৃহৎ পৰিমাণৰ ড্ৰাগছ সহ আটক নৌচাদ আলী নামৰ আন এজন ড্ৰাগছ সৰবৰাহকাৰী। ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই 3 তালাক। নগাঁও আৰক্ষী অধীক্ষক আনন্দ মিশ্ৰৰ ড্ৰাগছ বিৰোধী অভিযান আৰু সজাগতাৰ বাবেই পত্নীয়ে বাধা দিছিল ড্ৰাগছ সেৱনত। ড্ৰাগছ সেৱনত বাধা দিয়াৰ বাবেই বছিৰ আহমেদ নামৰ ব্যক্তিগৰাকীয়ে পত্নীক শাৰীৰিক মানসিক নিৰ্যাতন চলাই 3 তালাক দিয়ে। বটদ্ৰৱাৰ ধনিয়া ভেটিৰ চোৰাপাৰাত সংঘটিত হৈছে এই ঘটনা। বৰ্তমান পিতৃৰ গৃহত থকা মহিলাগৰাকীয়ে বিচাৰিছে আৰক্ষীৰ সহায়। ৰঙিয়া ড্ৰাগছৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ। হাতত চিৰিঞ্জ আৰু ড্ৰাগছৰ কণ্টেইনাৰ লৈ থকা অৱস্থাতে আটক কৰে 2জন যুৱকক। পৰৱৰ্তী সময়ত ৰঙিয়া আৰক্ষীক গতাই দিয়ে দুয়োকে। দীৰ্ঘদিনে কলিয়াবৰ জখলাবন্ধা ড্ৰাগছৰ বেহা চলোৱা 2 ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ। ধৃত সৰবৰাহকাৰী কেইটা কৃষ্ণ দাস আৰু আমিৰ হামজা। বাক্সাৰ শিমলা আৰক্ষীৰ বৃহৎ সাফল্য। 2 পৃথক স্থানত অভিযান চলাই উৎখাত কৰে ড্ৰাগছৰ ঘাটি। ধুবুৰী আৰক্ষী অধীক্ষকৰ দায়িত্ব লৈ গৌৰৱ অভিজিত দিলীপে ড্ৰাগছৰ বিৰুদ্ধে আৰম্ভ কৰিছে জোৰদাৰ অভিযান। ধুবুৰীৰ গৌৰীপুৰ আৰক্ষীৰ অভিযানত 2জনকৈ ড্ৰাগছ সৰবৰাহকাৰী জালত পৰাৰ লগেই জব্দ হয় বৃহৎ পৰিমাণৰ ড্ৰাগছ আৰু ব্ৰাউন চুগাৰ। বহুতৰ সংসাৰ ধ্বংস কৰা আৰু যুৱ প্ৰজন্মক গ্ৰাস কৰা এই মাৰাত্মক ড্ৰাগছৰ বিৰুদ্ধে এনেদৰেই এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে চলাইছে জোৰদাৰ অভিযান। ব্যুৰ' ৰিপৰ্ট, প্ৰাগ নিউজ।